মৰমৰ শিক্ষাৰ্থীসকল, আজিৰ আলোচনাৰ বিষয়বস্তু শিক্ষণৰ মনোবৈজ্ঞানিক উপাদান অভিৰচন। পৃথিৱীত ভূমিষ্ঠ হোৱাৰ পৰাই প্ৰাণী জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হয় আৰু এই জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া সময়ত বিভিন্ন মানসিক কাৰ্য সম্পাদন কৰিবলগীয়া হয় আৰু এই বিভিন্ন মানসিক কাৰ্য সম্পাদনৰ লগত কিছুমান নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য নিহিত হৈ থাকে আৰু এই নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যত উপনীত হোৱাৰ বাবে প্ৰয়োজন মতে প্ৰাণী মাত্ৰে কিছুমান আবেগ অনুভূতিৰ সৃষ্টি হয় আৰু এনেকৈ সৃষ্টি হোৱা আবেগ অনুভূতিবোৰ নতুবা প্ৰয়োজনবোৰ পূৰণৰ বাবে যি মানসিক অৱস্থায় প্ৰাণীক আগবঢ়াই লৈ যায় সেই সকলোখিনিকে আমি অভিৰচন বুলি ক'ব পাৰোঁ। এই অভিৰচন শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে মটিভেশ্যন। এই মটিভেশ্যন শব্দটো লেটিন ভাষাৰ মোভাৰ শব্দৰ পৰা অহা বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে সন্মুখলৈ আগবাঢ়ি যোৱা তাৰণা বা প্ৰৱণতা। ই হৈছে শিক্ষণৰ এটা অতি অপৰিহাৰ্য মনোবৈজ্ঞানিক চৰ্ত। শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি আগ্ৰহ আদি সৃষ্টি কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় মানসিক প্ৰস্তুতি আনি দিয়াৰ ক্ষেত্ৰত অভিৰচন সহায়কাৰী আৰু শিক্ষাৰ্থীৰ মনত অভিৰচন সৃষ্টি কৰাৰ মূলতে দায়িত্ব ল'বলগীয়া হয় শিক্ষকজনে। ই প্ৰয়োজনীয় শক্তিৰ ইন্ধন যোগায়, যাৰ জৰিয়তে প্ৰাণীয়ে নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যত উপনীত হ'বলৈ সক্ষম হয়। এক কথাত ক'বলৈ গ'লে অভিৰচন হৈছে এনেকুৱা এক মানসিক অৱস্থা যিয়ে প্ৰাণীক কোনো কৰ্মৰ বাবে তৎপৰতা আনি দিয়ে, কোনো কৰ্ম কৰাৰ বাবে প্ৰয়োজনীয় তৎপৰতা আনি দিয়ে। অভিৰচন সম্পৰ্কে বিভিন্ন মনোবিজ্ঞানী বিভিন্ন সংজ্ঞা দাঙি ধৰে। ভিতৰত GM ব্লেয়াৰ আৰু তেওঁৰ সহযোগীসকলে অভিৰচন সম্পৰ্কে কৈছিল, ই হৈছে এনেকুৱা এটা শক্তি যিয়ে ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীৰ অন্তঃশক্তিক পৰিৱেশৰ বিভিন্ন উত্তেজনাৰ প্ৰতি পৰিচালিত কৰে। সংজ্ঞা দি কিনাৰে কৈছিল, অভিৰচন হৈছে স্কুলীয়া শিক্ষণ কাৰ্যত প্ৰয়োজনীয় আচৰণ জগাই তোলা, অবিৰতভাৱে বৰ্তি থকা দিক দৰ্শনকাৰী মানসিক অৱস্থা। আমি চাবলৈ গ'লে অভিৰচনৰ বিভিন্ন বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ। অভিৰচনৰ প্ৰথম বৈশিষ্ট্য হৈছে সক্ৰিয়তা। ই ব্যক্তিক কোনো কাৰ্য বা বিষয়ৰ প্ৰতি জ্ঞান আহৰণৰ বাবে প্ৰয়োজনীয় সক্ৰিয়তা আনি দিয়ে। অভিৰচনক আমি কোনো নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যত উপনীত হোৱাৰ বাবে সক্ৰিয়কৰণ কৰা এক প্ৰচেষ্টা বুলি ক'ব পাৰোঁ। তৃতীয়তে, প্ৰাণী মাত্ৰেই প্ৰয়োজন মতে মনত যি উত্তেজনাৰ সৃষ্টি হয় তাক উপশম কৰি মানসিক সুস্থ বজাই ৰখাত অভিৰচনে সহায় কৰে। শিক্ষণৰ ক্ষেত্ৰত আত্মবিশ্বাস ভাৱ সৃষ্টি কৰি আত্মযথাৰ্থতা আৰু আত্মলব্ধি ভাৱৰ বিকাশত ই সহায় কৰে। শিক্ষণৰ ক্ষেত্ৰত অভিৰচনে আত্মবিশ্বাস ভাৱ জগাই তুলি আত্মযথাৰ্থতা ভাৱৰ প্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় বিকাশত সহায় কৰিব পাৰে। ভাল ফল লাভ কৰাৰ কাৰণে ব্যক্তিৰ আচৰণৰ ক্ষেত্ৰত ই পথ প্ৰদৰ্শক আৰু দিগদৰ্শনকাৰী ভূমিকাও পালন কৰে। অভিৰচনে ব্যক্তিৰ আচৰণৰ গতিশীলতা আৰু সংস্কাৰমুখিতা আনি দিয়ে, যাৰ জৰিয়তে প্ৰয়োজনীয় নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যত উপনীত হোৱাত সহায় হয়। আমি জানো যে শিক্ষণৰ বাবে আমাৰ মনত মানসিক প্ৰস্তুতিৰ প্ৰয়োজন আৰু মানসিক প্ৰস্তুতি আনি দিয়াৰ ক্ষেত্ৰত অভিৰচন সহায়কাৰী।
আধুনিক শিক্ষা ব্যৱস্থাত অভিৰচন এক অপৰিহাৰ্য বিষয় হিচাপে বিবেচিত হৈছে। শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ লগত শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ সাৰ্থকতা লাভৰ মূল মন্ত্ৰ হৈছে অভিৰচন সৃষ্টি কৰা আৰু এই অভিৰচন সৃষ্টি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক কৌশল ব্যৱহাৰ কৰা হয় বা প্ৰয়োগ কৰা হয়। আৰু তাৰ ভিতৰত কিছুমানৰ বিষয়ে মই ক'বলৈ লৈছো। লক্ষ্যৰ সুকীয়তা। লক্ষ্য উদ্দেশ্য সম্পৰ্কে থকা সুকীয় ধাৰণাই ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীৰ মনত অভিৰচন সৃষ্টি কৰিব পাৰে। যদি নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য সম্পৰ্কে আমাৰ সুকীয়া ধাৰণা নাথাকে, তেতিয়া সেই নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যত উপনীত হোৱাৰ কাৰণে যি প্ৰয়োজনীয় আগ্ৰহ অনুভূতিৰ প্ৰয়োজন হয় তাৰ সৃষ্টি নহয়। গতিকে নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য সম্পৰ্কে থকা সুকীয়া ধাৰণাই সেই শিক্ষণীয় বিষয়বস্তু আয়ত্ত কৰাৰ কাৰণে লগা প্ৰচেষ্টা সহায় কৰে। যদি লক্ষ্য উদ্দেশ্য সম্পৰ্কে সুকীয়া ধাৰণা নাথাকে, তেতিয়াহ'লে তেনেকুৱা বিষয়ৰ প্ৰতি শিক্ষাৰ্থী আগ্ৰহী হোৱা দেখা নাযায়। গতিকে সুকীয়া ধাৰণা, লক্ষ্য উদ্দেশ্য সম্পৰ্কে থকা সুকীয়া ধাৰণাই অভিৰচন সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। দ্বিতীয়তে কৃতকাৰ্যতাৰ ওপৰত। আমি যিবিলাক কৰ্ম কৰোঁ সেই কৰ্মৰ ভাল বেয়া আমি বিচাৰ কৰি চাব বিচাৰো। যদি কৰ্মৰ ফল ভাল হয়, আমি সেই কৰ্মটো কৰাৰ কাৰণে আগবাঢ়ি যাওঁ, আৰু যদি কৰ্মৰ ফল বেয়া দেখো, তেতিয়াহ'লে আমি কৰ্মটো কৰাৰ পৰা আঁতৰি আহিবলৈ বিচাৰো। ঠিক তেনে ছাত্ৰইও নিজ অধ্যয়নৰ প্ৰচেষ্টাত লাভ কৰি উঠা সফলতা বিফলতাৰ বিষয়ে জানিব বিচাৰে। আমি এইটোও জানো যে সফলতাৰ জ্ঞান প্ৰতিজন লোকৰ বাবে হয় প্ৰেৰণাদায়ক, আৰু ছাত্ৰই যেতিয়া কোনো এটা বিষয় সম্পৰ্কে লাভ কৰা সফলতাৰ বিষয়ে জানে, তেতিয়াহ'লে সেই বিষয়টো আয়ত্ত কৰাৰ কাৰণে দুগুণ উৎসাহেৰে আগবাঢ়ি আহে। আৰু যদি বিষয়টো বিফলতাৰ কাৰণ হয়, তেতিয়া বিষয়টোৰ শিক্ষা গ্ৰহণৰ প্ৰতি নিৰুৎসাহ জাগে। শিক্ষণৰ ধনকে আগবঢ়োৱা পৰিণামৰ নীতিৰ কথা আমি ক'ব পাৰো। তেওঁ কৈছিল যে যদি কোনোবা এটা কাৰ্যৰ ফল ভাল হয়, তেতিয়া আমি সেই কামটো কৰাৰ বাবে আগবাঢ়ি যাওঁ, আৰু যদি কাৰ্যৰ ফল বেয়া হয়, তেতিয়া সেই কৰ্মৰ প্ৰতি আমাৰ মনত নিৰুৎসাহ ভাৱ সৃষ্টি হয়। আৰু খন্দেকৰ এই পৰিণামৰ নীতিয়ে অভিৰচনৰ এই সত্যতাক প্ৰতিপন্ন কৰে। প্ৰশংসা আৰু নিন্দাকো আমি অভিৰচন সৃষ্টি কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰো। প্ৰশংসা ইতিবাচক আৰু নিন্দাই নেতিবাচক ধৰণে প্ৰভাৱ পেলাব পাৰে। কোনোবা এজন শিক্ষাৰ্থী যদি ভাল কাম কৰে, যদি তাক আমি প্ৰশংসা কৰো, শিক্ষাৰ্থীজনে মনত উৎসাহ পায়। আৰু যদি বেয়া কাম কৰাৰ কাৰণে তাক নিন্দা কৰো, তেতিয়াহ'লে সেই কৰ্মটো কৰাৰ পৰা সি আঁতৰি আহে। গতিকে প্ৰশংসা নিন্দাক অভিৰচন সৃষ্টি কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। পুৰস্কাৰ আৰু শাস্তিকো প্ৰশংসা আৰু নিন্দাৰ দৰে শিক্ষাৰ্থীৰ মনত অভিৰচন সৃষ্টি কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। ভাল কামৰ কাৰণে পুৰস্কাৰ আৰু বেয়া কামৰ কাৰণে যদি শাস্তি প্ৰদান কৰা হয়, তেতিয়াহ'লে শিক্ষাৰ্থীয়ে বুজি পায় আৰু বুজি পাই শুদ্ধ আচৰণ কৰিবলৈ চেষ্টা কৰে। আৰু শিক্ষা ক্ষেত্ৰত এই পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ জৰিয়তে শিক্ষাৰ্থীৰ মনত অভিৰচন সৃষ্টি কৰিব পাৰি। প্ৰশংসাই যেনেদৰে ইতিবাচকভাৱে ক্ৰিয়া কৰে, ঠিক তেনে পুৰস্কাৰেও ইতিবাচক আৰু নিন্দাই যেনেকৈ নেতিবাচক, ঠিক তেনেদৰে শাস্তিও নেতিবাচক হিচাপে অভিৰচনৰ কাম কৰে। অৱশ্যে পুৰস্কাৰ শাস্তি প্ৰদানৰ ক্ষেত্ৰত যিজনে পুৰস্কাৰ বা শাস্তি প্ৰদান কৰিব, তেওঁ দক্ষতা সম্পন্ন হ'ব লাগে। পুৰস্কাৰ শাস্তি প্ৰদানৰ বাবে তেওঁ উপযুক্ত স্থান কাল পাত্ৰ আৰু পৰিমাণৰ প্ৰতি নজৰ ৰাখিব পৰা ব্যক্তি হ'ব লাগে। হয় নহয় পুৰস্কাৰ বা শাস্তি প্ৰদানে শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গতিকে পুৰস্কাৰ শাস্তি প্ৰদানৰ ক্ষেত্ৰত শিক্ষকজন বা যিয়ে পুৰস্কাৰ শাস্তি প্ৰদান কৰে, তেওঁ সদায় সচেতন হ'ব লাগে। দৃশ্যশ্ৰাব্য সঁজুলিৰ প্ৰয়োগৰ জৰিয়তে আমি অভিৰচন সৃষ্টি কৰিব পাৰো। আমি জানো যে আমাৰ হাতৰ আঙুলি পাঁচটা সমান নহয়, ঠিক তেনেদৰে শিক্ষাৰ্থীসকলৰ মাজত ব্যক্তিগত পাৰ্থক্য থকা দেখা যায়। কিছুমান শিক্ষাৰ্থীয়ে শিক্ষকে মৌখিকভাৱে দিয়া বিমূৰ্তমূলক ধাৰণা সহজতে আয়ত্ত কৰিব পাৰে, আকৌ কিছুমানে শিক্ষকে মৌখিকভাৱে দিয়া বিমূৰ্ত ধাৰণা আয়ত্ত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। গতিকে এনেকুৱা শিক্ষাৰ্থীজনক যদি আমি দৃশ্যশ্ৰাব্য সঁজুলি প্ৰয়োগ কৰো, তেতিয়াহ'লে তেওঁলোকে উপকৃত হয়। সেয়ে দৃশ্যশ্ৰাব্য সঁজুলি যেনে ৰেডিঅ', দূৰদৰ্শন আদি যদি আমি শিক্ষণৰ ক্ষেত্ৰত
প্ৰয়োগ কৰোঁ তেতিয়াহ'লে শিক্ষাৰ্থীয়ে শিক্ষা লাভৰ বাবে অধিক মনোগ্ৰাহী হয় আৰু তেওঁলোকক অভিৰচিত কৰিব পাৰি। বিভিন্ন বিষয় সৰু সৰু গোটত ভাগ কৰিও আমি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক অভিৰচিত কৰিব পাৰোঁ। দলবদ্ধ শিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলক শিক্ষাৰ বাবে অভিৰচিত কৰিব পাৰি। যদি কোনো এটা কৰ্ম যদি শিক্ষাৰ্থীসকলৰ মাজত দল বনাই দি পেলাই কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেওঁলোকে সেই কৰ্মটো কৰাৰ কাৰণে সদায় সক্ৰিয় হৈ উঠে আৰু দলীয় মনোভাৱে শিক্ষাৰ্থীসকলৰ মাজত একতাৰ ভাৱ আদি সৃষ্টি কৰে। প্ৰশ্ন সোধাৰ কৌশল শিক্ষণৰ ক্ষেত্ৰত অভিৰচন সৃষ্টি কৰাৰ বাবে প্ৰয়োগ কৰা হয়। প্ৰশ্ন সোধাৰ কৌশলৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলক শিক্ষাদান কৰাৰ পূৰ্বে শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি মনোযোগী কৰি তুলিব পাৰোঁ। শ্ৰেণীকক্ষত পাঠদান কৰাৰ পূৰ্বে প্ৰশ্ন সোধাৰ কৌশলৰ প্ৰয়োগৰ যোগেদিও শিক্ষাৰ্থীক অভিৰচিত কৰিব পাৰি। হাস্যৰসৰ প্ৰয়োগো শিক্ষণৰ ক্ষেত্ৰত কৰিব পাৰোঁ। আমি দেখো যে কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকক্ষৰ গতানুগতিক শিক্ষাৰ প্ৰতি অমনোযোগী হয় আৰু আমনি ভাৱ অনুভৱ কৰে আৰু এই ক্ষেত্ৰত যদি শিক্ষকজনে বিষয়বস্তু বা শিক্ষণীয় পাঠৰ লগত সংগতি ৰাখি হাস্যৰসৰ সৃষ্টি কৰি পুনৰ মনোযোগী কৰি তুলিব পাৰে। এই ক্ষেত্ৰত অৱশ্যে শিক্ষকে হাস্যৰস সৃষ্টি কৰাৰ ক্ষেত্ৰত সদায় সচেতন হ'ব লাগে। সহযোগিতা আৰু প্ৰতিযোগিতা আদি ভাৱৰ জৰিয়তে আমি শিক্ষাৰ্থীৰ মনত অভিৰচনাৰ ভাৱ সৃষ্টি কৰিব পাৰোঁ। আমি জানো যে বৰ্তমান গণতান্ত্ৰিক সমাজ ব্যৱস্থাত এই সহযোগিতা আৰু প্ৰতিযোগিতা এক গুৰুত্বপূৰ্ণ নীতি স্বৰূপ হৈ উঠিছে। স্কুলৰ শিক্ষা পৰীক্ষাত দলগত আলোচনা, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, সমাজ উন্নয়নমূলক ক্ৰিয়া আদি আমি ব্যৱস্থা কৰি পেলাই শিক্ষাৰ্থীৰ সহযোগিতা আৰু প্ৰতিযোগিতা এই দুটা ভাৱৰ সৃষ্টি কৰিব পাৰোঁ। আজিলৈ ইয়াতে সামৰিলোঁ। ইয়াৰ পিছত শিক্ষণৰ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।